ভুৱা চিকিৎসকৰ ভুল চিকিৎসা মৃত্যুৰে যুঁজিছে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। গোলাঘাট জিলাৰ মৰঙী বকিয়াদত সংঘটিত হৈছে এই ঘটনা। অনুজ্ঞাপত্ৰ ভাড়াত লৈ কৰিছে ফাৰ্মাচীৰ ব্যৱসায়। ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ ফলত মৃত্যুৰে যুঁজিছে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে। ইয়াকে লৈ জাগৰ খাই উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। এই দৃশ্য বকিয়াল সামুকজানৰ ধৰ্মেন্দ্ৰ প্ৰসাদ নামৰ এগৰাকী লোকে ঘৰতে এখন ফাৰ্মাচী খুলি স্থানীয় অঞ্চলৰ ৰাইজৰ মাজত চিকিৎসা চলাই আছে। কিন্তু তেওঁ নিজাকৈ কোনো ডিপ্ল'মা বা ডিগ্ৰী নাই। যোৰহাটৰ চিত্ৰজিৎ হাজৰিকাৰ অনুজ্ঞাপত্ৰ ভাড়াত লৈ ফাৰ্মাচী এখন খুলি চলাই গৈছে জীৱনদায়িনী ঔষধৰ ৰমৰমীয়া ব্যৱসায়, যাৰ ফলত ভুল চিকিৎসাৰ বলি হৈছে স্থানীয় স্বপ্নালী বৰা নামৰ এগৰাকী 11 বছৰীয়া ছাত্ৰী। বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালত ICUত জীৱন মৃত্যুৰে যুঁজি আছে ছাত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ধৰ্মেন্দ্ৰ প্ৰসাদৰ কাষতেই ভোলা প্ৰসাদ নামৰ তেওঁৰেই ভাতৃয়ে চলাই আছে আন এখন ফাৰ্মাচী। ফাৰ্মাচীৰ কোনো নিজা নথিপত্ৰ অবিহনে কেনেদৰে চলিছে এই ফাৰ্মাচীকেইখন? ভুৱা ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ দুৰ্ভোগ আৰু কিমান দিনলৈ ভুগিব জনসাধাৰণে? এইসমূহ ভুৱা ফাৰ্মাচিষ্টৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? নে কোনো গোপন বুজাবুজিৰে এইদৰে সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে হেতাল খেলি থাকিব? বৰা নামৰ যি 11 বছৰীয়া ছোৱালীজনী ধৰ্মেন্দ্ৰ প্ৰসাদ নামৰ যিজন ভুৱা MBBS, আচলতে মুন্না ভাই MBBS বুলি ক'ব লাগিব, তেওঁ ট্ৰিটমেণ্ট কৰাৰ কাৰণে, তেওঁ ৰং ট্ৰিটমেণ্ট কৰাৰ কাৰণে আজি যোৰহাটত ICUত ভেণ্টিলেশ্যনত থাকিবলগীয়া হৈছে। গতিকে আজি দুখনকৈ ফাৰ্মাচী ভোলা প্ৰসাদ আৰু ধৰ্মেন্দ্ৰ প্ৰসাদক আজি কেনেকৈ খুলিবলৈ দিলে স্বাস্থ্য বিভাগে? স্বাস্থ্য বিভাগে আমি ইয়াৰ আগতে অৱগত কৰিছিলোঁ যে এই দুখন ভুৱা ফাৰ্মাচী আপোনালোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক, কিন্তু আমাৰ কথা কাণ সাৰ নিদিলে। আজি যে যিজনী ছোৱালী জীৱন মৰণৰ লগত যুঁজি আছে তাৰ বাবে দায়ী কোন হ'ব? স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰীলৈও জনাব বিচাৰোঁ যে আপুনি ইয়াৰ ওপৰত কি বিহিত ব্যৱস্থা ল'ব। আমি 24 ঘণ্টা সময় বান্ধি দিছোঁ। 24 ঘণ্টাৰ সময়ৰ ভিতৰত 2খন ফাৰ্মাচী বন্ধ হৈ দোষীক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আচলতে স্বাস্থ্য বিভাগৰ ফোপোলা চৰকটো এনেকৈ উদং হৈ গৈছে। আচলতে তেওঁলোকক আমি বাৰম্বাৰ আঙুলিয়াই দিয়াৰ পিছতো যে এওঁলোকৰ ওপৰত কি মিটিৰালি চলি আছে, কেনেকৈ মেনেজ হৈ কোনে টকা লৈ পেলাই চলাবলৈ দি আছে, সেইটো এটা বহুত পৰিতাপৰ বিষয়। নহ'লে আনকাল মূলতে তাৰ মাকে কৈছে, অ' মা 3টা বজাত কি অকণি বোলে ইমান জ্বৰ হৈছে। মই বোলো সেইগতে উঠ, তেতিয়াহ'লে বেজীকেইটা দিয়ে নেকি? দুইটা মানুহ গাঁৱৰ মানুহ উঠাই নাহিলে স্কুল। ই শুই উঠিছে, তাৰপৰা বেজীটো দিলে জ্বৰটো অলপমান থামিলে। তহঁতি বোলে পিছবিলাকে 3:30 বজাত আহি বোলে চেলাইন দি চেলাইন দি আছে। তাৰপৰা কৈছে হেৰি বোলে, পুতুল চেলাইনটো খোল, কাইলৈ দি বোলে আমি 7টা বজালৈকে নিদিওঁ চেলাই। তাৰ ঘৰলৈ লৈ গ'লে মই সুধিলোঁ সোনকালে লৈ আহিবি। অ' মা বোলে কাইলৈ দিব চেলাইনটো বোলে। তাৰপৰা ঠিক আছে। তাৰপৰা ইহঁতি ক'লে বোলে চেলাইন দিবলৈ যাওঁ বোলে। পুতুলে ক'লে, তাৰ আমাৰ বোৱাৰীজনী কৈছে তই ওলাই বোলে মুনু। তেতিয়া মুনুৱে ক'লে, মই কৈছোঁ মুনু যাবলৈ মই যাওঁ, বোৱাৰী ছোৱালীকেইটা থাকিব নালাগে। মই গুচি আহিলোঁ কাপোৰ এখন বিচনীখন লৈ। তেতিয়া ফিট কৰিছে, মই ধেমেজান নাই বুলি ক'লে। ফিট কৰিছে এনেকৈ। মই চেলাইনটো চাইছোঁ দেই, চেলাইনে কাম কৰিব জানো? তথাপি চেলাইনটো ফুলি যায়। তাই আকৌ আইতা ফুলি গৈছে। তাৰপৰা আৰু এক মাতি আহাটো ফুলি গৈছে, আকৌ ৰ'বা আকৌ দিব। তেনেকৈ যেনে তেনে শেষ কৰিলোঁ চেলাইনটো 4টা বজালৈকে। তাৰপৰা গধূলি গৈ বোলে এই জ্বৰ সেইদিনাখনে জ্বৰে আৰু কি কৰিবা বোবাই, সেইদিনাখন জ্বৰ মোৰ লগত। মই কৈছোঁ অ' মোৰ গাটো ইমান গৰম। এই আইতা গৰম নহয়, তাক কাপোৰ লয়। ইফালে মই ফেন চলি বহি থাকোঁ তাক কাপোৰ ল'লে। সেইদিনাখন জ্বৰ। তাৰপৰা এতিয়া যোৰহাটৰ এই চিমত আছে। এই এতিয়া আমি সেই তাৰিখটো যে নাজানো এতিয়া, এয়া হেৰিতে এই শাওনৰ কেইদিন যায়। জ্বৰ কাৰণে বেজী দিবলৈ আনিছিলোঁ ৰাতিপুৱা দি আকৌ পিছবেলালৈ ক'লে তুমি চেলাইন দিবহে মোৰ ল'ৰাটোক ক'লে। ল'ৰাটো লৈ আহিলে। এতিয়া যোৰহাটৰ সেই চিমত আছে ডক্টৰে কৈছে আমি যিমানটো পাওঁ ইমানটো চাম কৈছে ডক্টৰে। ইয়াত আগৰ পৰা কৰি আছিলে যে তেওঁৰ পৰা শিকিলোঁ, অলপ ভাৰতো শিকিলোঁ, অলপ দেৰগাঁৱত আছিলে দেৰগাঁৱতো শিকিলোঁ, গোলাঘাটতো শিকিলোঁ। দোকানৰটোৱে আছে। ফাৰ্মাচী লোৱা হয়, নিজে নাই লোৱা, আমি বেলেগৰ পৰা লৈছোঁ। আমি জ্বৰটোৱে দিছিলোঁ, অলপ কৈছিলে মাথা চাথা বমি চমি লাগে অলপ। হয়, আচলতে এইটো গোলাঘাটত এটা ট্ৰেইন চলিছে বুলি ক'ব লাগিব যে ভুৱা MBBS আৰু MBBSক লৈ পেলাই আচলতে আজি এজনী কিশোৰী 11 বছৰীয়া ক্লাছ 6ত পঢ়ি থকা কিশোৰীয়ে যোৰহাট ভেণ্টিলেটৰত আচলতে তেওঁ মৃত্যুৰ লগত যুঁজ কৰি আছে। ইয়াতকৈ আৰু লাজৰ কথা একো নাই। আমি ধিক্কাৰ জনাম যে গোলাঘাট চিকিৎসালয়ৰ যিজন মুৰব্বী তেওঁ কাণ্ড জ্ঞান বোলা বস্তুটো একেবাৰে নাই বুলি ক'লে, শূন্য বুলি ক'ব লাগিব। কেলৈ তেওঁ এখেতে কৈছে যিজন ধৰ্মেন্দ্ৰ প্ৰসাদ বুলি কৈছে, যিজনে প্ৰথমতে ইয়াত চিকিৎসা লৈছিলে, তেওঁ কৈছে তেওঁ তাৰ পৰা চাৰ্টিফিকেট আনিছে, পৰা আনিছে। এজন ফাৰ্মাচিষ্ট কেনেকৈ ডক্টৰ হ'ব পাৰে?
তো তাত আমাৰ প্ৰশ্ন আছে। আৰু শিক্ষামন্ত্ৰীক আমি স্বাস্থ্যমন্ত্ৰীক এটা কথা ক'ম যে আপোনাৰ গোলাঘাট জিলাৰ আচলতে যিখিনি স্বাস্থ্য বিভাগৰ বিষয়ববীয়া আছে তেওঁলোকে কি ধৰণে আচলতে ড্ৰাগছ বিভাগৰ পৰা ধৰক অনুজ্ঞাপত্ৰখিনি প্ৰেৰণ কৰিছে। তো ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নাই। আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আগতো কৈ আহিছোঁ আৰু এতিয়াও ক'ম যে কথা হৈ গ'ল যিজন দোষী কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। আৰু যিজনী ছোৱালী এতিয়া বৰ্তমান আচলতে যোৰহাট GMCত আচলতে ভেণ্টিলেটৰত আচলতে তেওঁ মৃত্যুৰ লগত যুঁজ কৰি আছে, এই ধৰ্মেন্দ্ৰ প্ৰসাদৰ আচলতে ভুল চিকিৎসাৰ বাবে হৈছে বুলি গোটেইখিনি জলপটপটকৈ এতিয়া ওলাই পৰিছে। আৰু এই কথা মই কোৱা কথা নহয়, গোলাঘাট মেডিকেললৈ যেতিয়া নিছিলে তো গোলাঘাট মেডিকেলটোৰ ডক্টৰে যেতিয়া কৈছে এইটো ৰং ট্ৰিটমেণ্টৰ কাৰণে ছোৱালীজনীৰ এই অৱস্থা হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকৰ ঘৰৰ মানুহ আমাক ফোনৰ যোগেদি এই কথাখিনি কৈছিলে। তো আমি গাঁৱৰ গোটেই বিভিন্ন ৰাইজ আছে, গাঁওবুঢ়া আছে, সকলোৰে সাক্ষাৎ সুধিলোঁ। তেখেতেও কৈছে যে মই চেলাইন দিয়াটো হয়। আৰু চেলাইনটোৰ মেইন কথা আহি পৰিছে যে আজি যিটো চেলাইন দিনৰ 2টা বজাত লগাইছে, পিছদিনা আকৌ 11টা বজাত সেই চেলাইনটো তেওঁ লগোৱাৰ পৰাই ব্যতিক্ৰম ঘটিছে বুলি কোৱা শুনিছোঁ।